শিক্ষকতা জীৱনৰ পৰৱৰ্তী পদক্ষেপ ল'বলৈ আপুনি সাজু নেকি? ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনে 2025 চনৰ বাবে নিম্ন প্ৰাথমিক LP আৰু উচ্চ প্ৰাথমিক UP স্কুলৰ সহকাৰী শিক্ষকৰ এছিষ্টেণ্ট টিচাৰৰ বাবে 4,500 পদ খালী হোৱাৰ কথা ঘোষণা কৰিছে। আজিৰ ভিডিঅ'টোত আমি ইয়াৰ ওপৰত কিছু আলোচনা কৰিম। গতিকে আৰম্ভ কৰোঁ আহক। এইবাৰ DEE অসমে সহকাৰী শিক্ষকৰ বাবে 4,500টা পদ মুকলি কৰিছে। ইয়াৰ ভিতৰত সমগ্ৰ ৰাজ্যৰ নিম্ন প্ৰাথমিক LP আৰু উচ্চ প্ৰাথমিক UP দুয়োখন বিদ্যালয়ৰ খালী পদো আছে। আবেদনৰ আৰম্ভ হোৱাৰ তাৰিখ হৈছে 15 ফেব্ৰুৱাৰী 2025 আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 31 মাৰ্চ 2025। খালী পদৰ সবিশেষ হৈছে LP বিদ্যালয়ৰ বাবে 2,900 পোষ্ট আৰু UP বিদ্যালয়ৰ বাবে 1,600 পোষ্ট। শিক্ষাগত আমি যদি এডভাৰটাইজমেণ্ট এইটো চাওঁ তেতিয়া দেখিম যে 2,900টা পোষ্ট আছে LP স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে ইন দ্য পে বেণ্ড অফ 2। চ' এইটো 8 জানুৱাৰী 2025ৰ এডভাৰটাইজমেণ্ট। এতিয়া আমি ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাওঁ আহক। টিচাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এছিষ্টেণ্ট টিচাৰ ফৰ LP স্কুলৰ কাৰণে ক্ৰাইটেৰিয়া হৈছে HS বা ছিনিয়ৰ ছেকেণ্ডেৰীত পাছ মিনিমাম 50 মাৰ্ক হ'ব লাগিব, লগতে 2 বছৰ ডিপ্ল'মা থাকিব লাগিব ইন এলিমেণ্টাৰী এডুকেশ্যন। তাৰ লগতে আছাম টেট বা চেণ্ট্ৰেল টেটৰ চাৰ্টিফিকেশ্যন লাগিব আৰু তাত মিনিমাম 85% স্ক'ৰ কৰিব লাগিব। আৰ্টছ এণ্ড কালচাৰ যদি চাৰ্টিফিকেশ্যন আছে আপোনালোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত স্কেল অফ পে দিয়া আছে পে বেণ্ড 2 14,000ৰ পৰা 70,000লৈকে, লগতে গ্ৰেড পে যোনটো আমাৰ আছাম ছাৰ্ভিচ ৰেগুলেশ্যনৰ অন্তৰ্গত হয় সেইখিনি। এইখন এখন অনলাইন এপ্লিকেশ্যন ফৰ্ম স্পেচিমেন যোনখন আপুনি LP স্কুলৰ ফৰ্ম আপলোড কৰিলে ইউজ কৰিব লাগিব। এই স্পেচিমেনটো ইয়াতে দিয়া আছে, আপোনালোকে এইটো চাই ফৰ্মেটটো দি দিব লাগিব। ইয়াতে A-TET আৰু C-TETৰ ৰোল নাম্বাৰ দিব লাগে, ডেট অফ বাৰ্থ আছে, নেম অফ কেণ্ডিডেট, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, লগতে লেংগুৱেজ 1 and 2, জেণ্ডাৰ, কাষ্ট, এই গোটেইখিনি ইনফৰমেশ্যন আছে। লগতে এখন ডিক্লেৰেশ্যনো আছে, ডিক্লেৰেশ্যনখনত আপোনালোকৰ চাইন লাগিব আৰু আপোনালোকে ছাবমিট কৰাৰ পিছত ইয়াৰ এটা প্ৰিণ্ট আউট কপিও ল'ব পাৰে। লগতে যোনখিনি ইম্পৰ্টেণ্ট ডকুমেণ্ট আছে চেকলিষ্ট কৰিবলগীয়া, যোনখিনি আমাক আগতে আমি প্ৰস্তুত কৰি ৰাখিব লাগিব ৱেবছাইটটোত আপলোড কৰাৰ আগে আগে, সেইখিনি আপুনি চাই লওক ভালকৈ। এয়া হৈছে পাছপৰ্ট ছাইজ ফটোগ্ৰাফ এখন, HSLCৰ এডমিট কাৰ্ড, তাৰপিছত হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন, DL-EDৰ মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ, কাষ্ট চাৰ্টিফিকেট যদি হয় প্ৰযোজ্য হয়, ডকুমেণ্ট ইন ছাপৰ্ট অফ PRC, চাৰ্টিফিকেট এণ্ড মাৰ্ক চাৰ্টিফিকেট, মাৰ্কশ্বিট অফ A-TET এণ্ড C-TET, লগতে যদি কোনোবা কেণ্ডিডেটে ডিছেবিলিটি আছে তাৰ ডিছেবিলিটি চাৰ্টিফিকেট লাগিব, আৰু এক্স ছাৰ্ভিচমেন যদি আপোনালোকে অন্তৰ্গত হয়, এক্স ছাৰ্ভিচমেন এপ্লিকেবল হ'লে তাৰো চাৰ্টিফিকেট লাগিব। এতিয়া আমি চাম এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুলছৰ কাৰণে 1,600টা পোষ্ট ৰিলিজ কৰিছে। এই এডভাৰটাইজমেণ্টটো আছে 8 জানুৱাৰী 2025ৰ আৰু পে'মেণ্ট হৈছে পে'মেণ্ট 2 ইন দ্য ৰেঞ্জ অফ 14,000 to 70,000 প্লাছ গ্ৰেড পে'। এতিয়া আমি ইয়াৰ ক্ৰাইটেৰিয়া চাম। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আমি চাই লওঁ আহক। ইয়াৰ প্ৰথমটো হৈছে এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল। এছিষ্টেণ্ট টিচাৰ ক্ৰাইটেৰিয়াখিনি আপুনি স্ক্ৰীণত আছে, আপোনালোকে পঢ়ি চাব পাৰে নিজে, পজ কৰি পঢ়ি ল'ব, নহ'লে ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব এই PDF ফাইলটো। নেক্সট হৈছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন ফৰ ছায়েন্স টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল। সেইটো ছায়েন্স টিচাৰৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া। আৰু এইটো হৈছে হিন্দী স্কুল ফৰ আপাৰ প্ৰাইমেৰী স্কুল। হিন্দী স্কুলৰ কাৰণে আপাৰ প্ৰাইমেৰী স্কুলৰ ক্ৰাইটেৰিয়াটো। চ' স্কেল অফ পেও ইয়াত দিয়া আছে 14,000 পৰা 70,000লৈকে। আৰু ইয়াতো এনেকুৱা এখন অনলাইন স্পেচিমেন ফৰ্ম থাকিব যোনখন আপোনালোকে ইয়াতে পাব, প্ৰিণ্ট আউট কৰি ল'ব পাৰে। ডিক্লেৰেশ্যন ফৰ্মখনো ইয়াতে আছে। ইয়াৰো আমি চেকলিষ্টখন চালে গম পাম যে, এবাৰ চেক কৰি লওঁ, আমি চাই লওঁ আহক। পাছপৰ্ট ছাইজ ফটোগ্ৰাফ লাগিব, HSLC এডমিট কাৰ্ড, HSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, এনি আদাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন, লগত DL-ED আৰু B-EDৰ মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰ, লগতে চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যদি প্ৰযোজ্য হয়, ডকুমেণ্ট ইন ছাপৰ্ট অফ পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম, এইটো একদম ইম্পৰ্টেণ্ট, চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ A-TET এণ্ড C-TET, লগতে কেণ্ডিডেট যদি কোনোবা ডিছেবল কেণ্ডিডেট হয় তাৰ চাৰ্টিফিকেট, আৰু এক্স ছাৰ্ভিচমেনৰ যদি প্ৰযোজ্য হয় তাৰ বাবে চাৰ্টিফিকেট। চ' এইটো আছিলে আপাৰ প্ৰাইমেৰী স্কুলৰ টিচাৰ্ছৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া।
এতিয়া আবেদন প্ৰক্ৰিয়ালৈ আগবাঢ়ো এই পদক্ষেপসমূহ সাৱধানে অনুসৰণ কৰক প্ৰথমটো ষ্টেপ হৈছে অফিচিয়েল ৱেবছাইট www.deeasam.gov.in ত চাওক সেকেন্ড ষ্টেপ হৈছে ৰিক্ৰুটমেন্ট 2025 টেবত ক্লিক কৰি প্ৰাসংগিক পদটো নিৰ্বাচন কৰক এলপি বা ইউপি থাৰ্ড ষ্টেপত আপুনি ব্যক্তিগত আৰু শৈক্ষিক তথ্য সঠিকভাৱে পূৰণ কৰিব লাগিব ষ্টেপ 4 হৈছে আপোনাৰ নথিপত্ৰ স্কেন কৰি কপি আপলোড কৰক য'ত টেট প্ৰমাণপত্ৰ শিক্ষাগত অৰ্হতা আৰু শেহতীয়াকৈ পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফ অন্তৰ্ভুক্ত কৰা হৈছে ফিফথ ষ্টেপ হৈছে আবেদন দাখিল কৰক আৰু নিশ্চিতকৰণ ৰচিদখন ভৱিষ্যতৰ ৰেফাৰেন্সৰ বাবে সংৰক্ষণ কৰক মনত ৰাখিব আবেদন শেষ তাৰিখ 31 মাৰ্চ গতিকে শেষ মুহূৰ্তলৈকে অপেক্ষা নকৰিব এই কথাখিনি মনত ৰাখিব আপোনাৰ নথিপত্ৰসমূহ আগতীয়াকৈ প্ৰস্তুত কৰক সকলো প্ৰমাণপত্ৰ শেহতীয়া আৰু পৰীক্ষা কৰা হোৱাটো নিশ্চিত কৰক সেকেন্ড ষ্টেপত আপুনি লিখিত পৰীক্ষাৰ বাবে অনুশীলন আগৰ বছৰৰ টেটৰ প্ৰশ্নকাকত আৰু মক টেষ্টত গুৰুত্ব দিব আপডেটসমূহৰ ওপৰত চকু ৰাখক যিকোনো পৰিৱৰ্তন বা জাননীৰ বাবে নিয়মিতভাৱে অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিব মনত ৰাখিব প্ৰস্তুতি মূল যিমানেই পৰিকল্পনা কৰিব সিমানেই সফলতাৰ সম্ভাৱনা বেছি আৰু আজিৰ কাৰণে ইমানেই যদি আপুনি এই ভিডিঅ'টো সহায়ক বুলি ভাবে তেন্তে শৈক্ষিক সুযোগৰ বিষয়ে অধিক আপডেটৰ বাবে আমাৰ চেনেল জ্ঞান ব্ৰিক্স একাডেমীত লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ কিবা প্ৰশ্ন থাকিলে তলত মন্তব্য কৰক আৰু আমি সদায় সহায় কৰিবলৈ সুখী হ'ম শুভকামনা থাকিল ভৱিষ্যতৰ শিক্ষকসকল